নমস্কাৰ। ৱেইট ট্ৰেইনিং কোনে কৰিব লাগে? দেখা যায় যে বহুত মানুহ জিমত আহিব নোখোজে প্ৰাইমেৰিলি বিকজ তেওঁলোকে ভাবে যে জিমত ৱেইট ট্ৰেইনিং হয়, ডাম্বেল উঠাওঁ, বাৰবেল উঠাওঁ, আৰু ৱেইট ট্ৰেইনিঙৰ তেওঁলোকৰ কোনো প্ৰয়োজনীয়তা নাই যে কিয়নো মই জিমত যাম বিকজ মোৰতো মাচল বনাব নাই। কিন্তু ৱেইট ট্ৰেইনিং ইজ নট অনলি ফৰ বিল্ডিং মাচল। সেইটো এটা বহুত ডাঙৰ ভুল ধাৰণা বহুতৰ থাকে। ৱেইট ট্ৰেইনিং ইজ এছেঞ্চিয়েল for let us say 5 top reasons. 1, to আপোনাৰ preserve lean muscle mass. যিখিনি মাসল মাছ আমাৰ ডে টু ডে আমাৰ এক্টিভিটিজৰ কাৰণে প্ৰয়োজনীয়, সেই মাসল মাছখিনি মেইনটেইন কৰি ৰাখিবৰ কাৰণেও আমাক ৱেইট ট্ৰেইনিঙে হেল্প কৰে। যেনেকৈ আমাৰ বয়স বাঢ়ি যায়, আমাৰ মাসল মাছটো কমি আহে। ৱেইট ট্ৰেইনিং ভেৰি ইম্পৰ্টেণ্ট টু প্ৰিজাৰ্ভ ডেট। ছেকেণ্ডলি, বোন মাছ। আমাৰ বোন মাছটো যদি আমি মেইনটেইন কৰিব লাগে, আমাৰ বোনছবোৰ ষ্ট্ৰং ৰাখিব লাগে, ৱেইট ট্ৰেইনিংটো ভেৰি এছেঞ্চিয়েল, স্পেচিয়েলি ফৰ ফিমেলছ। থাৰ্ডলি, ৱেইট ট্ৰেইনিঙে আমাৰ মেটাবলিজমটো হাই কৰি ৰাখে। ডেইলি মেটাবলিজমটো যেতিয়া হাই হৈ থাকে, তেতিয়াহ'লে আমাৰ বডিৰ এনাৰ্জি মেটাবলিজম ইজ ভেৰি এফিচিয়েণ্ট, ফেট ষ্ট'ৰেজ কম হ'ব, আৰু ফেটছ বডিত মাছটো কম থাকিব। ফ'ৰ্থলি, ৱেইট ট্ৰেইনিং ইজ ভেৰি ইম্পৰ্টেণ্ট টু ৰেগুলাৰাইজ আৱাৰ ব্লাড ছুগাৰ লেভেলছ। আমাৰ ব্লাড কলেষ্ট্ৰল, ব্লাড ছুগাৰ লেভেলছবোৰ ষ্টেবিলাইজ কৰিবৰ কাৰণে ৱেইট ট্ৰেইনিঙে বহুতখিনি হেল্প কৰে। আৰু ৱেইট ট্ৰেইনিঙে আপোনাৰ যিটো আমাৰ ডিক্লাইনিং কগনিভিটি থাকে, বয়সৰ লগত যিখিনি আমাৰ কগনিশ্যন বা স্মৃতি শক্তিত যেতিয়া যিখিনি বস্তু আমি বাধা পাওঁ, ৱেইট ট্ৰেইনিঙৰ থ্ৰুদি আমি আমাৰ মেণ্টেল ষ্ট্ৰেংথটো আমি ইম্প্ৰুভ কৰিব পাৰোঁ। চ' ইয়াৰ বাহিৰে আৰু ৱেইট ট্ৰেইনিঙৰ বহুতো বেনিফিটছ আছে। চ' ৱেইট ট্ৰেইনিং ইজ নট নেচেচাৰিলি অনলি ফৰ বডি বিল্ডিং অৰ ষ্ট্ৰেংথ ট্ৰেইনিং। চ' এইটো নাভাবিব, ৱেইট ট্ৰেইনিং কৰক। ৱেইট ট্ৰেইনিং কৰা কোনো বয়সৰ লিমিট নাই। 6 বছৰৰ ওপৰৰ পৰা কোনো আপাৰ লিমিট নাই। আপুনি 70 ইয়াৰ্ছ, 80 ইয়াৰ্ছলৈ আপুনি আৰামত ৱেইট ট্ৰেইনিং কৰিব পাৰে। আৰু যদি আপোনালোকে এতিয়ালৈ ৱেইট ট্ৰেইনিং কৰা নাই, ট্ৰাই কৰক যে এটলিষ্ট সপ্তাহত 2 to 3 days 30 মিনিটছকৈ লাগে হওক, ৱেইট ট্ৰেইনিঙৰ ছেশ্যনছ এটা আপুনি এড কৰক। বহুতো বেনিফিটছ পাব, আৰু আপোনাৰ লাইফত ভাল পজিটিভ চেঞ্জেছ আনিবৰ কাৰণে বহুত হেল্প কৰিব।